হে ফ্ৰেণ্ডছ, আজি আহিছোঁ মই গাঁৱত অহাৰ কাৰণ হৈছে সেইদিনাখন আমাৰ গাঁৱত মানে বাথৌ পূজা হৈ গৈছিলে। প্ৰতি বছৰে বহাগ মাহত পালন কৰে, চেলিব্ৰেট কৰে। চ' সেই বাথৌ পূজাৰে অকণমান মানে অডিট আৰু তো ইয়াতে খানা পিনা হ'ব আৰু লগতে অডিট। আৰু মইতো য'তে যাওঁ লিখা মেলা কামটো পাওঁৱে, এইটো কম্পালচাৰী। তাৰপিছত এইখনে আমাৰ মন্দিৰখন মানে লাহে লাহে হৈ আছে, এতিয়াহে নতুন 6 বছৰহে হৈছে মাত্ৰ। আৰু এইটো খানা খোৱা জেগা ধুনীয়া। তাৰপিছত আমি অডিট কৰাত লাগি গ'লোঁ। এয়া উইলিংটন আছে লগত আৰু চানচুমা দা আছে আৰু মই, আমি তিনিজনে অডিটৰ। দে আৰু কি কৰবি এতিয়া আৰু এয়া চাওক, এইটোৱে হৈছে আমি যি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। তাৰপিছত খানা পিনাও হৈ গ'ল, অকণমান দেখাই দিছোঁ। এইটো আছে উমা, Boiler. ইনকাম ভাত, পিঠালি, কলপাচলাৰ পিঠালি, এইফালে এই ৰাঙালাওৰ লগত গাহৰি, এইফালে ব্ৰইলাৰ ভাজি, এইফালে উলিনে খাই আছে পুৰা, এইফালে হৈছে ফুটবল খেলা। আমিও লাগি গ'লোঁ খোৱাত, ধুনীয়াকৈ খালোঁ। খোৱাৰ পিছত অকণমান ফুটবল খেলা চালোঁ। সৰু সৰু ল'ৰা ছোৱালীসকলৰ মানে আগৰ দৰে ষ্টেণ্ডাৰ্ডটো নাই ফুটবল খেলাৰ, মানে যেনেকৈ পায় তেনেকৈ খেলে আৰু প্লেছ নাই, কি নাই। কোচ পালে ভাল হ'ব, কিন্তু ধুনীয়া হ'ব। তাৰপিছত অকণমান ল'লোঁ ৰেষ্ট লোৱাৰ সময়তে আমাৰ অডিটৰ চানচুমা দায়ে ধুনীয়াকৈ অডিটটো পঢ়ি দিলে, কি হ'ল আজি, কি হিচাপ পালোঁ, কি কৰিলোঁ। তাৰপিছত মিটিংটো প্ৰেচিডেণ্ট ডাঙৰীয়াই সমাপ্ত কৰি দিলে। আৰু আজিৰ ব্লগটো যদি চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এইখিনিয়ে, বাই বাই। বাথৌ পূজাৰ ব্লগটো আনিব লগা আছে, আনিম দিয়ক।